তেজ পিয়া সপোনে এন্ধাৰে পোহৰে নেজানে নপঢ়ে দিন লিপি আধৰুৱা মৰমে নুশুনে নুবুজে অবুজে কাহিনী শ্ৰুত লিপি ৰঙা মদাৰৰ দৰে বাৰে বাৰে তেজে তেজে বৈ বৈ হাঁহে কান্দে অলকানন্দা 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 বয়ে থাকা অলকানন্দা 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 বয়ে থাকা সিহঁতক কোনোবাই হত্যা কৰা নাইতো নাইবা কিডনেপ কিন্তু সিহঁতক কোনে হত্যা কৰিব আৰু কিহৰ বাবে যদি বিকি আৰু সুজনে দেখা মানুহজনে অনিৰ্বাণ হয় তেনেহ'লে বিকি আৰু সুজনে পিছা কৰি থকা বুলি যদি কেনেবাকৈ অনিৰ্বাণে গম পাইছে ইমান দিনে মোৰ মনত বাৰে বাৰে এটাই প্ৰশ্ন মন কৰি আছে হঠাৎ মোৰ ওপৰত কাকলিৰ সন্দেহ হোৱাৰ কাৰণটো কি এতিয়াহে গম পালোঁ কাকলিৰ মনত মোৰ প্ৰতি সন্দেহ জন্ম মানুহজনী আন কোনো নহয় বীণাৰ কথা ভাবিলে মনটো বৰ দুখ লাগে যেন কিবা নিজকে দুখী দুখী লাগেও মাৰ দৰে তুমিও সেই একেই কথাকে ক'বলৈ ধৰিলা মামা মোক লৈ যে কাৰো উৎসাহে নাই মোৰ ভুলৰ বাবে আজি মোৰ পৰিয়াল ইমান ডাঙৰ বিপদত আছে অৰুণৰ মনত মোৰ প্ৰতি থকা বিশ্বাস ভালপোৱা সকলো হেৰুৱাই পেলালোঁ তই আকৌ ভুল কৰিব ওলাইছ কাকলি বৰুণক অন্ততঃ তই কোম্পানীত জইন কৰিব দিব নালাগিছিল চকুৰ সন্মুখত অকণমান খোলাকৈ এৰি দিলে নজৰ ৰাখিবলৈ সুবিধা হয় আৰু সি কলৈ যায় কাক কণ্টেক্ট কৰে তাৰ গতি বিধিৰ পৰা সকলো গম পোৱা যায় তই বৰুণক কি বুৰ্বক বুলি ভাবিছ হা যে তোৰ লগত নজৰবন্দী হৈ থাকি সি যি টি কাম কৰি যাব আৰু কৰিলেও কাকলি চা তই গম নোপোৱাকৈ কৰিব মই গম নোপোৱাকৈ কিবা কৰিবলৈ সি সুযোগ পালেহে বৰুণৰ পিছত চাৰিওফালে মানুহ লগাই থৈছোঁ তই এই ক্ষেত্ৰত নিশ্চিন্ত থাক নাজানো আৰু কাকলি তই কি কৰিবলৈ ওলাইছ আৰু কি কৰিব গৈ আছ এটা কথা কিন্তু মনত ৰাখিবি পাছত যদি কেনেবাকৈ বিপদত পৰ তই কিন্তু মোক নুদুখিবি সময়ে সম্পৰ্কবোৰ কেনেকৈ সলনি কৰি দিয়ে এটা সময়ত যিজন মানুহৰ মই পত্নী আছিলোঁ সিদিনা মোক চকুৰ সন্মুখত দেখিও চিনি নাপালে মেৰিনা কি চিন্তা কৰি আছা আপুনি মালবিকাৰ কিবা খবৰ পাইছে নেকি অঁ পাইছিলোঁ তাই মোক এতিয়াও বেয়া পাই আছে নেকি তাইৰ মতে তুমি হেনো সলনি হৈছা মানে সেই আগৰ বীৰিন এজনী হৈ থকা নাই মই ভাবোঁ কথাষাৰ মিছা নহয় পৰিৱৰ্তন হোৱাটো এই পৃথিৱীৰ নিয়ম সময়ৰ লগে লগে পৰিস্থিতিও সলনি হৈছে আৰু পৰিস্থিতিৰ লগে লগে আমিও সলনি হ'বলৈ বাধ্য হওঁ সলনি হোৱা বাবে মই তোমাক দোষাৰোপ কৰা নাই আৰু মই বেয়াও পোৱা নাই হয়তো তোমাক এনেকৈ একচেপ্ট কৰিবলৈ মালবিকাৰ অসুবিধা হৈছে লাহে লাহে তাইও বুজি পাব আমি আৰু এনেকৈ কিমান দিন থাকিব লাগিব মানে নিজৰ পৰিচয় লুকুৱাই আপোনবোৰৰ পৰা আঁতৰি থাকি নাজানো কিন্তু মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আমি এদিন সোনকালে এই পৰিস্থিতিৰ পৰা ওলাম
কি হ'ল বহিব পাৰোঁ বহ তোক এটা কথা সুধিব লগা আছিল সুধ মই নাথাকোঁতে ৰিয়েল ইষ্টেটৰ প্ৰজেক্টটো কোনে চাই আছিল অভয় কিয় সুধিলি নাই এনেই সুধিলোঁ মানে হিচাপ নিকাচত অলপমান খেলি মেলি হৈছে নেকি ষ্টকত মাল বস্তুও কম কামৰ স্পীডো শ্ল' আৰু আৰু কি লেবাৰৰ মোটামুটি এমাহৰ পে'মেণ্ট নাই দিয়া মই যোৱা 3 বছৰৰ পৰা এই প্ৰজেক্টত লাগি আছোঁ চ' গোটেই হিচাপবোৰ মোৰ হাতত এমাহতে ইমান খেলি মেলি দেখি মই অলপ আচৰিত হৈছোঁ সেই বিষয়ে মই অভয়ৰ লগত কথা পাতিম হ'ব ঠিক আছে সকলোবোৰ ডাটা তোৰ এই নতুন ছোৱালীজনীৰ ওচৰত আছে কিবা সন্দেহ থাকিলে তাইৰ পৰা চেক কৰি ল'বি আহোঁ অভয় ক'ৰবাত তয়ো মোৰ অপকাৰ কৰাৰ কথা ভাবি থকা নাইতো বহুত বিশ্বাস কৰিলোঁ তোক এইবাৰ সন্দেহ কৰি চাব লাগিব ঔৰা বৰুণক লগ কৰি অহাৰ পিছত দেখোন বোৱাৰী কোনো খা খবৰেই নাই কিবা হ'ল বোৱাৰীৰ তাই মাত বোলো কৰা নাই তুমি এবাৰ ৰুমত গৈ খবৰ কৰি আহাচোন কি সমস্যা হৈছে সিহঁতে জানো আমাক খুলি ক'ব সিহঁতক এইবোৰ কথা সুধি লাভ নাই সিহঁতৰ মাজত যিবোৰ সমস্যা হৈছে সিহঁতক নিজে সমাধান কৰি ল'বলৈ দিয়ক আমি মাজত মাতি একো লাভ নাই যি সমস্যাই নহওক কিবা এটা ডাঙৰ সমস্যা হৈছে যেন লাগিছে বৰুণ ঘৰলৈ নাহিল চিধা চাগা চাকৰিলৈ গুচি গ'ল এয়া জানো আজিৰ কথা সি ঘৰখনতকৈ কামত বেছিকৈ গুৰুত্ব দিয়ে তথাপিতো অভিভাৱক হিচাপে আমি আমাৰ দায়িত্ব পালন কৰিব লাগিব দেউতাই ঠিকেই কৈছে আপুনি এবাৰ বাইদেউৰ লগত কথা পাতক সৰুৱে কৰা ভুলবোৰ শুধৰোৱাটো ডাঙৰৰে কৰ্তব্য তাৰমানে তুমি অথনিৰ পৰা মনে মনে আমাৰ কথাবোৰ শুনি আছিলা মই কিবা এটা কামত আহিছিলোঁ আপোনালোকে কথা পতা শুনি মই ৰৈ গ'লোঁ কাৰণ দাদা আৰু প্ৰিয়ংকাক লৈ মোৰো চিন্তা হৈছে এইবোৰ ঘৰিয়ালৰ চকুৰ পানী মোৰ আগত টুকি লাভ নাই জানো নহয় তুমি প্ৰিয়ংকাতকৈ বিৰিনাকহে বেছি ছাপোৰ্ট কৰা মই প্ৰিয়ংকাক বেছি মৰম কৰা দেখি তোমাৰ আৰু অৰ্জুনৰ কমখন খং উঠিছিল নে আপোনাৰ মনত মোৰ প্ৰতি যিহেতু ইমান বেয়া ভাৱ সোমায়েই আছে এই মুহূৰ্তত আপোনাক উত্তৰ দি একো লাভ নহ'ব কাৰণ যিমান ভাল কথা ক'লেও আপুনি বুজি নাপাব দেখিলে এইজনীয়ে কেনেকৈ কথাৰ উত্তৰ নিদিওঁ বুলি গাত গজাল মৰা দি কেনেকৈ কথা কৈ গ'ল এইজনীৰ পৰিৱৰ্তন নহ'ল আৰু তোমালোকৰ এই শাহু বোৱাৰীৰ কাৰ্যবিলাক মই সদায় সদায় দেখি দেখি একেবাৰে অতিষ্ঠ হৈ গৈছোগৈ আৰু এনেকৈ যে প্ৰশ্ন কৰিছা কি অধিকাৰ আছে তোমাৰ মোৰ ওপৰত কোন হোৱা তুমি মোৰ কোৱা বিৰিনা মনে মনে থাকিলা যে এতিয়া মোৰ প্ৰশ্নৰ উত্তৰ কিয় নাই তোমাৰ ওচৰত চৰি মোক ক্ষমা কৰি দিব আপোনাৰ ওপৰত মোৰ কোনো অধিকাৰ নাই এগৰাকী শুভাকাংক্ষীৰ বাহিৰে মই আপোনাৰ একো নহয় বাদ দিয়া এইবোৰ কথা পাতি একো লাভ নাই তললৈ বোলা ৰ'বচোন আপুনি দিনত ক'ত গৈছিল মই কলৈ যাওঁ কি কৰোঁ
সেই মোৰ ব্যক্তিগত কথা সেই সকলো কথাৰ উত্তৰ তোমাক কিয় লাগে এনেকৈ যে প্ৰশ্ন কৰিছা কি অধিকাৰ আছে তোমাৰ মোৰ ওপৰত কোন হোৱা তুমি মোৰ কোৱা বিৰিনা মনে মনে থাকিলা যে এতিয়া মোৰ প্ৰশ্নৰ উত্তৰ কিয় নাই তোমাৰ ওচৰত চৰি মোক ক্ষমা কৰি দিব আপোনাৰ ওপৰত মোৰ কোনো অধিকাৰ নাই এগৰাকী শুভাকাংক্ষীৰ বাহিৰে মই আপোনাৰ একো নহয় ইয়াৰ পিছত আৰু মই কেতিয়াও আপোনাৰ ব্যক্তিগত জীৱনত মই দখল নিদিওঁ মোক ক্ষমা কৰি দিব শুভাকাংক্ষী জানিছিলোঁ মোৰ প্ৰশ্নৰ উত্তৰ তুমি এইটোৱে ক'বা মই দেখোন তোমাক কেতিয়াও পাহৰিবই পৰা নাই তুমি কেনেকৈ মোক ইমান সহজতে পাহৰি গ'লা বেয়া নাপাবা বিৰিনা উপায়হীন হৈ মই তোমাক এনেকৈ কথা শুনাইছোঁ ভাবি লোৱা মই তোমাৰ পৰা আঁতৰি যোৱাৰ আশা কৰিছোঁ মই জানো বিৰিনা তুমি মোৰ সন্মুখলৈ নাহিলেও মোৰ বিপদত সহায় কৰিবলৈ তুমি প্ৰতিপল ছায়া হৈ আছা মোৰ মনে কৈছে মোৰে দুৰ্ভাগ্য তোমাক মই অলপো চিনি নাপালোঁ নাজানো এই সমস্যাৰ সমাধান ক'ত মই কৰা ভুলবোৰৰ শুধৰণি কেনেকৈ হ'ব যদি জীৱনে মোক আৰু এবাৰ সুযোগ দিয়ে মই তোমাক ক্ষমা খুজিব বিচাৰোঁ মেম ফাইল চেক কৰিলা গুড আচ্ছা প্ৰীতি য়েছ মেম ৰিয়েল ইষ্টেটৰ যিখিনি ডেটা আছে সেইখিনি তুমি মোক পাৰ্চনেল মেইল আইডিত মেইল কৰা চিয়'ৰ মেম আৰু এটা কাম কৰিবা য'ত য'ত কিবা মিষ্টেক দেখিছা সেইখিনি মোক ছেপাৰেটলি মেইল কৰিবা অ'কে মেম তুমি এতিয়া যাব পাৰা শুনা মোক এতিয়াই লাগে অ'কে এতিয়া এনেদৰে চিন্তা কৰিয়ে থাকিবা নে কিবা সমাধানো উলিয়াবা কথাটো এনেকৈ ক'লা যেন জ্বৰ চৰ্দিৰ নিচিনা এটা সাধাৰণ বেমাৰহে মেডিচিন খালেই ঠিক হৈ যাব তথাপিও কিবা এটাতো ৰাস্তা উলিয়াব লাগিব দাদা কাকলি দুৱাৰৰ ওচৰত নজৰবন্দী হৈ আছে কিবা এটা কৰিব লাগিব আইডিয়া তুমি কিন্তু মোক সহায় কৰিব লাগিব আগতে কথাবোৰ মোক ভালদৰে বুজাই কোৱাচোন শুনা বুজিলা কিন্তু এইবোৰ কৰিলে দাদা আৰু বেছি বিপদত নপৰেতো নপৰে আৰু ইয়াৰ বাহিৰে বেলেগ কি উপায় আছে তুমি কেৱল বীণা বৌৰ লগত এবাৰ কথা পাতা ঠিক আছে মই বাইদেউৰ লগত কথা পাতিম আৰু তেখেতে পাৰ্মিশ্যন দিলেহে আমি আমাৰ প্লেন এক্সিকিউট কৰিম ঠিক আছে প্লিজ বৰুণ তুমি যদি জানা বীৰিনা ক'ত আছে তেন্তে কাকলিক কৈ দিয়া অন্ততঃ আমাৰ পৰিয়ালটো বিপদৰ পৰা মুক্ত হৈ থাকিব তুমি এবাৰ আমাৰ ছোৱালীজনীৰ কথা ভাবাচোন মই তোমাক কিমানবাৰ ক'ব লাগে যে মই বীণাৰ বিষয়ে একোৱেই নাজানো তেনেহ'লে কাকলিয়ে ইমান বিশ্বাসত একেটা কথাকে বাৰে বাৰে কিয় কৈ আছে কাৰণ কাকলিয়ে মোৰ ওপৰত এতিয়াও সন্দেহ কৰি আছে আৰু কাকলিৰ এই সন্দেহৰ কাৰণ কেৱল তুমি কাকলিৰ মনত মোৰ প্ৰতি অযথা সন্দেহ কৰাই দিছা এই টেনশ্যনত আছো আকৌ সেই কথাবোৰ বাৰে বাৰে কৈ মোৰ মূৰটো গৰম কৰি নাথাকিবা শুনিলি মই তাক যেতিয়াই এই প্ৰশ্নটো কৰোঁ সি বাৰে বাৰে একেটা উত্তৰে দি আছে হয়তো বৰুণে মিছা কোৱা নাই কাকলি
মোৰো তেনেকুৱাই অনুভৱ হৈছে তথাপি বৰুণক ইমান সহজে বিশ্বাস কৰিব নোৱাৰি আৰু এটা কথা মই ভালদৰে জানো বৰুণে যদি তোৰ আৰু বীণাৰ মাজত কাবাক বাচিব লগা হয় তেন্তে সি বীণাকে বাচিব গতিকে তই মই কোৱা মতে কৰি যা মই তোক ভালৰ কাৰণে কৈছোঁ বুজিলি বল এতিয়া প্ৰিয়ংকা আৰু কাকলিৰ মাজত কি গোপন আলোচনা চলিছে বৰুণক ইমান সন্দেহ কৰাৰ কাৰণ কি ক'ৰবাত বৰুণৰ লগত গেম খেলি থকা নাইতো আটাইতকৈ ডাঙৰ গুণ হ'ল সততা আৰু নিষ্ঠা নিজৰ লগত সদায় সৎ হৈ থাকি সততা আৰু নিষ্ঠাৰে তই কাম কৰি যাবি তেতিয়াহে জীৱনটো তোৰ আনন্দ আৰু সুখ শান্তিৰে ভৰি পৰিব হ'ব মা তুমি কোৱা প্ৰতিটো কথাই শুনিম আৰু তোমাৰ কথা মতে আগুৱাই যাম কালিৰ কথাটোৰ বাবে মোক বেয়া পাই আছা নেকি নাই আপুনি বেয়া পাবলগীয়াকৈ একো কোৱাই নাই যিখিনি কথা কৈছে সেইখিনি সঁচাই কৈছে অৱশ্যে সেই সময়ত মোৰ অলপ বেয়া লাগিছিল কাইলৈৰ পৰা তই চাকৰিত জইন কৰিবি গতিকে তোৰ কিছুমান স্বভাৱ সলনি কৰিব লাগিব মা তুমি অনবৰতে মোৰ কিবা ভুলে দেখি থাকা এই স্বভাৱটোৰ কথাই কৈছো পটককৈ যে তোৰ খংটো উঠি যায় সেইটো বৰ বেয়া কথা চাকৰি জীৱনত মানুহ ভদ্ৰ নম্ৰ আৰু সহনশীল হ'ব লাগে কিমান আৰু লেকচাৰ দি থাকিবা মা শুনি শুনি কাণ পকি গৈছে এই যে পটককৈ তই অধৈৰ্য হৈ যাও সেইটো বৰ বেয়া তোমাক জানো কিবা কৈ লাভ আছে কৈ থাকা আৰু শুন আটাইতকৈ ডাঙৰ গুণ হ'ল সততা আৰু নিষ্ঠা নিজৰ লগত সদায় সৎ হৈ থাকি সততা আৰু নিষ্ঠাৰে তই কাম কৰি যাবি তেতিয়াহে জীৱনটো তোৰ আনন্দ আৰু সুখ শান্তিৰে ভৰি পৰিব হ'ব মা তুমি কোৱা প্ৰতিটো কথাই শুনিম আৰু তোমাৰ কথা মতে আগুৱাই যাম আৰু তুমি দুখ পাব লগা কাম একো নকৰো ঠিক আছে এয়াহে মোৰ ভাল ছোৱালী মা প্ৰিয়ংকাই কাকলিৰ লগ লাগি কি খেল খেলি আছে মই একোৱেই গম পোৱা নাই কাৰ পৰা কেনেকৈ গম পাম বাইদেউ কওক মই আপোনালৈ কল কৰিম বুলিয়েই ভাবি আছিলোঁ পুনম তুমি মোক আজি এতিয়া লগ কৰিব পাৰিবা নেকি ঠিক আছে মই গৈ আছোঁ কিন্তু ক'ত কেনেকৈ লগ পাম মই তোমাক মেছেজ কৰি কৈ আছোঁ হ'ব বিৰিনা কালিৰ কথাটোৰ বাবে মোক বেয়া পাই আছা নেকি নাই আপুনি বেয়া পাবলগীয়াকৈ একো কোৱাই নাই যিখিনি কথা কৈছে সেইখিনি সঁচাই কৈছে অৱশ্যে সেই সময়ত মোৰ অলপ বেয়া লাগিছিল কিন্তু বেয়া পোৱা আৰু বেয়া লগাৰ মাজত পাৰ্থক্য আছে বুকুৰ সীমনাত উশাহে জিৰাব জীৱনৰে সুৰ গুঠি গুঠি চকুৰ মোহনা আদৰে হাঁহিব হেঁপাহৰে ৰং আঁকি আঁকি উকা ফাগুনৰ দৰে বাৰে বাৰে তেজে তেজে বৈ বৈ হানে খুচে অলকানন্দা অলকানন্দা অলকানন্দা